আজি মই বনাম বেলৰ চৰ্বত। বেলৰ চৰ্বত গৰমত খালে আমাৰ শৰীৰটো ঠাণ্ডা হৈ থাকে, সেইকাৰণে এতিয়া মই বনাম আৰু গৰমত খাম। হেল্ল' এভৰিৱান, নমস্কাৰ। মই ৰশ্মি, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে এটা বেলৰ চৰ্বতৰ ভিডিঅ' লৈ আহিছোঁ। আহকচোন আৰম্ভ কৰোঁ। বেল হৈছে এবিধ ফল। ইয়াক ইংৰাজীত উড এপেল বুলি কোৱা যায়। আমাৰ হিন্দু ধৰ্মৰ লোকসকলে পূজা অৰ্চনাত বেলগছৰ পাত ব্যৱহাৰ কৰে। বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল। কেঁচা অৱস্থাত সেউজীয়া বৰণ হয় আৰু পকিলে হালধীয়া হয়। গছজোপা জোপোহা আৰু কিছু ওখও হয়। মই এতিয়া দুটা বেল লৈছোঁ, এটা অলপ কেঁচা আৰু এটা সম্পূৰ্ণ পকিছে। কেঁচা আৰু পকা মিক্স কৰি খাই দুইটা আৰু টেষ্টি লাগে চৰ্বত। বেলৰ ওপৰৰ বাকলিটো বহুত টান থাকে, সেইকাৰণে মই এতিয়া পকাত অলপ থেথেলিয়াই ল'ম আৰু ভাঙি ল'ম। ইয়াৰ ঔষধি গুণ বহুত আছে। এতিয়া মই এইটো দুফালকৈ ফালি আনিলোঁ। এতিয়া মই এটা বাউলত ইয়াৰ মাজৰ অংশখিনি উলিয়াই ল'ম। বেলৰ চৰ্বত বহুত শীতল। আমি যদি পনীয় ৰূপে ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ গৰমৰ দিনত পাচাপৰ জ্বলন পূৰণ দূৰ কৰে। বেলপাতৰ ৰস আৰু জালুক মিহলাই খাই আমি চৰ্দি লগা কমাব পাৰোঁ। এতিয়া মই দুইটা বেলৰে মাজৰ অংশখিনি এইদৰে উলিয়াই লৈছোঁ। ইয়াতে গুটিও থাকে অলপ ডাঙৰ ডাঙৰকৈ ভিতৰত। এতিয়া মই ইয়াতে এগিলাচ পানী দিছোঁ। বেল দুটা, সেইকাৰণে মই আৰু অলপ পানী দিছোঁ। এতিয়া মই ভালদৰে চামুচখনে বেলখিনি ইয়াতে মিক্স কৰি ল'ম। মিক্সিত নিদিওঁ, কাৰণ গুটিখিনি আছে যে, গুটিখিনি থাকিলে মিক্সিত দিয়া নাযায়। এচিডিটি থকা লোকসকলে বেলৰ চৰ্বত খাব পাৰে। বেল যেতিয়া আধা পকে, তেতিয়া আপোনালোকৰ গহনি বা পুৰণা গহনি যদি আছে, তাৰ বাবে এইটো পৰম ঔষধ। বেল সকলো হজম সম্পৰ্কীয় সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰতিকাৰ, য'ত এণ্টিবেক্টেৰিয়া, ভেঁকুৰ প্ৰতিৰোধী গুণাগুণ থাকে। এতিয়া মই এইখিনি ভালদৰে চাকি ল'লোঁ। ইয়াত এতিয়া মই অলপ চেনি এড কৰিছোঁ। আপোনালোকে চেনি দিবও পাৰে আৰু নিদিয়াকৈও খাব পাৰে। বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী আৰু বেলৰ প্ৰদাহ প্ৰতিৰোধী গুণাগুণ থকাৰ বাবে ই ছালৰ সংক্ৰমণৰ বাবে এক উৎকৃষ্ট প্ৰতিকাৰ। চেনিখিনি এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। বেল হৈছে তেজ প্ৰতিৰোধক খনিজ পদাৰ্থৰে সমৃদ্ধ, যিয়ে শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। বেল ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যি আপোনাৰ স্কাৰ্ভিৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বেলৰ ঔষধি গুণাগুণে ইয়াক অন্য ফলতকৈ সদায় পৃথকে ৰাখে। এয়া মোৰ বেলৰ চৰ্বত ৰেডি। আপোনালোকে যদি বেলৰ চৰ্বত খাই পোৱা নাই কোনোবাই, এইদৰে খাই চাবচোন। খাবলৈ বহুত সোৱাদ হয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আপোনালোকৰ মাজৰ যদি কোনোবাই মোৰ ভিডিঅ' নতুনকৈ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। এয়া দেখিছেনে, দেখিবলৈ কিমান য়াম্মি লাগিছে। খাই চাবচোন, সঁচাকৈ খাবলৈ বহুত সোৱাদ লাগে।
মোৰ এই বেলৰ চৰবতৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোক লাইক কমেণ্ট কৰি জনাব। আপোনালোকে এইটো চৰবত ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু খাই কেনেকুৱা পালে মোক জনাব। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ আহিম আপোনালোকৰ মাজলৈ এনেকুৱা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই।